Hello student, আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি লৈ আহিছো ক্লাছ 9 ইংলিছৰ যেটো তোমালোকৰ যেটো লেসন তোমালোকৰ 7 নং লেসনৰ যেটো পাৰ্ট যেটো 2 আছে তোমালোকৰ ক্ৰক বুলি গ্লিম্পছ অফ ইন্ডিয়া এই যেটো লেসন আছে মই দেখাই দিছো গ্লিম্পছ অফ ইন্ডিয়া এটো যেটো দ্বিতীয় যেটো পাৰ্ট ক্ৰক লোকেশ এব্ৰুলে হেৰি কৰিছিল ৰচনা কৰিছিল আৰু এটা কি পাৰ্ট 3 টি ফ্ৰম আসাম এই দুটা পাৰ্টৰ পৰা তোমালোকৰ এবাৰ কোশ্চেন আহিব আৰু মই এখিনিৰ পৰা তোমালোকক সিলেক্ট কৰি দিছো আৰু মই যিখিনি দিছো এখিনি তোমালোকে পৰিবাৰ এখিনিৰ পৰা তোমালোক 100% কমন পাব তোমালোকে প্ৰথমতে উলিয়াই লোৱা পেজ নং 92 নং পেজ তোমালোক উলিয়াই লোৱা 92 নং পেজ ইয়াৰে প্ৰথম কোশ্চেনটো দিয়া আছে where is cork ক'ত থাকে It is about question 1 saba question 3 saba what are some of the things you now know about এনেকুৱা ধৰণৰ question তোমালোক কেতিয়াবা দিব যেনেকুৱা প্ৰথমতে দিয়া আছে the people of Cork মানে কি এতিয়া আপুনি জনা কিছুমান কথা কি কৰ্গৰ মানুহ হয় না তাৰ পিছত কি টু দিয়া আছে the main crop of Cork তাৰমানে কৈছে কৰ্গৰ মূল শস্য তাৰ পিছত আৰটা দিয়া আছে the sports it offers to tourist এই পৰ্যটকক আগবঢ়োৱা কিৰা নেক্সট তোমালোকে 93 নং পেজ উলিয়াবা ইয়াতে যেটো ৰমান অংক 4 আৰু 5 একেবাৰে ওপৰত যেটো দিয়া আছে এইটো তোমালোকে সবা ইয়াতে দিছে the animals you are likely to see in Cork আপুনি কৰ্গত দেখা পোৱাৰ সম্ভাৱনা থকা জীৱ জন্তুবোৰ নেক্সট 5 দিয়া আছে its distance from Bangalore and how to get there বাংগালোৰৰ পৰা ইয়াৰ দূৰত্ব আৰু কেনেকৈ যাব পাৰি নেক্সট এটো সাবজেক্টৰ এডিশনাল কোশ্চেন তোমালোকৰ এক্সামত আহিব তেনেকুৱা ধৰণৰ কোশ্চেন মই সেট কৰি দিছো সবাই ইয়াতে কৰ্গৰ কিছুমান দিছো মই ইয়াতে চাবা তোমালোকে প্ৰথম যেটো কোশ্চেন তোমালোকৰ ইয়াতে দিছো what are the adventure sports for tourists in কৰ্গত পৰ্যটকৰ ভাবে কি কি দুঃসাহসিক ক্ৰীড়া হয় নেক্সট 2 নং কোশ্চেন চাবা what is your opinion about the monks of Cork এটা তোমাক কৈছে কৰ্গৰ সন্ন্যাসী সকলৰ বিষয়ে মতামত কি নেক্সট 3 নং কোশ্চেন in which state of India Cork is situated ভাৰতৰ কোনখন ৰাজ্যত Cork অৱস্থিত নেক্সট 4 নং কোশ্চেন চাবা why is Cork called the land of rolling hills 4 নং কোশ্চেনত কৈছে কৰ্গক কিয় লুটিয়াই থকা পাহাৰৰ দেশ বুলি কোৱা হয় নেক্সট 5 নং কোশ্চেন চাবা Cork is are hospitable by nature excellent এটো তোমাৰ কৈছে কুৰ্জি স্বভাৱতে অতিথি পৰায়ণ মানে এটো ব্যাখ্যা কৰিব দিছে 6 নং কোশ্চেন about what are the things Cork is famous for Cork কি বস্তুৰ বাবে বিখ্যাত নেক্সট 7 নং কোশ্চেন চাবা write in brief about the Corgi people valor and bravery referred in the chapter Cork এটো তোমাৰ কোশ্চেনটো কৈছে Cork অধ্যায়ত উল্লেখ কৰা কুৰ্জি মানুহৰ ভেলৰ আৰু হাওকৰ বিষয়ে চমুকৈ লিখিব দিছে নেক্সট 8 নং কোশ্চেন তোমালোকে চাবা mention few adventures sports offer in a Cork এটো তোমালোকে কৈছে কৰ্গত আগবঢ়োৱা কেইটামান দুঃসাহসিক খেলৰ কথা উল্লেখ কৰা নেক্সট 9 নং কোশ্চেন what is the story about the Greek origin of people of Cork তোমালোকে কৈছে কৰ্গৰ মানুহৰ গ্ৰীক উৎপত্তিৰ কাহিনী কি এটো লিখিব দিছে আৰু এখিনি মই সৰু কৰি দিছো তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লৈ লোৱা নেক্সট তোমালোকে আজিটো পাৰ্ট 3 টি ফ্ৰম আসাম এটো পৰা কিছুমান সিলেক্ট কৰি দিছো তোমালোকে সিলেক্ট কৰি লবা আৰু এখিনিৰ পৰা তোমালোকে 100% কমন পাবা ইয়াতে প্ৰথম দিছে চাই গৰম চাই এ বেন্ডাৰ কল্ড আউট ইন এ হাই পিচ ভয়েস এই ভয়েসটো কোনে দিছিল এটো তোমালোকে চাবা তাৰ পিছত তোমালোকে এটো চাবা টি ওয়াজ ফার্স্ট ড্ৰাংক ইন চাইনা মই এটা আন্ডাৰলাইন কৰি দিছো টি ওয়াজ ফার্স্ট ড্ৰাংক ইন চাইনা চা প্ৰথমতে কোট খাইছিল হেৰি এটো চাব লাগিব চাইনাত খাইছিল তাৰ পিছত তোমালোকে পেজ নং উলিয়াই লোৱা 96 নং পেজ ইয়াতে দিয়া আছে ইট লাষ্ট ফ্ৰম মে টু জুলাই এণ্ড আইলছ দ্য বেষ্ট আৰু এইটো মে মাহৰ পৰা জুলাই মাহলৈকে চলি থাকে নেক্সট তোমালোকে এইটো চেপ্টাৰৰ কিছুমান কোশ্চেন মই তোমালোকক এডিশনাল কোশ্চেন হিচাপে কিছুমান কোশ্চেন বনাই দিছো ইয়াতে সেইবিলাক কোশ্চেন তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিবা আৰু মই কৈ যাই আছো কি কোশ্চেন ইয়াতে দিয়া আছে
টি ফ্ৰম আসাম এইখিনি স্ক্ৰীনশ্বট মাৰিবা চাৰিটা কোৱেশ্চন তোমালোকৰ জ্ঞাত আছে যে ডেসক্ৰাইব দ্য নেচাৰেল সিনাৰী এট সিন বাই ৰাজবীৰ ৰাজবীৰে দেখাৰ দৰে প্ৰাকৃতিক দৃশ্য বৰ্ণনা কৰা নেক্সট ওৱান কোৱেশ্চন ইন দ্য মৰ্নিং এভৰিবডি ইন দ্য প্ৰাঞ্জল কম্পাৰ্টমেণ্ট ড্ৰাংক টি হোৱাই ৰাতিপুৱা প্ৰাঞ্জল কম্পাৰ্টমেণ্টৰ সকলোৱে চাহ খাইছিল কিয় তাৰপিছত 3 নং কোৱেশ্চন দিয়া আছে হাউ কেন ইউ সে দ্যাট টি ওয়াজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা চীনত প্ৰথমে চাহ খোৱা হৈছিল বুলি কেনেকৈ ক'ব নেক্সট 4 নং কোৱেশ্চন ডেসক্ৰাইব দ্য চাইনিজ লিজেণ্ড এবাউট দ্য অৰিজিন অফ টি চাহৰ উৎপত্তিৰ বিষয়ে চীনা কিংবদন্তি বৰ্ণনা কৰা নেক্সট তোমালোকে নতুন এটা ভিডিঅ' পাবা ইয়াৰ পিছত আৰু এটা প্ৰচৰ এটা লেসন তোমালোকৰ আছে হেতু তোমালোকক দি দিম আৰু মই যিখিনি দিছো এইখিনি তোমালোকে ভালকৈ পঢ়িবা আৰু এইটো স্ক্ৰীনশ্বট মাৰি লৈ লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ সাপোৰ্ট পালেহে আমি আগবাঢ়ি যাব পাৰিম আৰু নতুন ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম থ্যাংক ইউ লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'